আৰু এটা গুৰুত্বপূৰ্ণ খবৰ বিহাৰৰ অপৰাধীৰে এতিয়া ভৰি পৰিছে গুৱাহাটী মহানগৰী এবাৰ জালত পৰিছে বিহাৰৰ কুখ্যাত ডকাইতৰ গেং আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব বিহাৰৰ কুখ্যাত ডকাইতৰ গেং এটা আৰক্ষীৰ জালত পৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত গুৱাহাটী ডকাইতিৰ পৰিকল্পনা কৰিছিল এই গেংটোৱে আমি দৃশ্য দেখুৱাইছো এইটো হৈছে গেঙৰ সদস্য এইকেইটা কামাখ্যা ৰেলৱে ষ্টেচনৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই দুই ডকাইতক এখন ডাঙৰ জুৱেলাৰী ডকাইতিৰ পৰিকল্পনা কৰিছিল দুয়োৱে ধৃত বিহাৰৰ বেগুচৰাইৰ বিকাশ কুমাৰ সিং আৰু মুৰাৰী কুমাৰ সিং দুইটা ডকাইতৰ বিৰুদ্ধে বিহাৰত কেইবাটাও অপৰাধৰ গোচৰ ৰুজু হৈ আছে আৰু এবাৰ পৰিকল্পনা কৰিছিল অসমত এখন ডাঙৰ জুৱেলাৰী শ্বপত তেওঁলোকে ডকাইত কৰাৰ পৰিকল্পনা কৰিছিল ডকাইতিৰ পৰিকল্পনা তেওঁলোকে ৰচিছিল আৰু বেংক অলংকাৰৰ দোকানত সংঘটিত কৰিছিল ডকাইতি বিহাৰত এজন খেলুৱৈকো গুলিয়াই আহত কৰিছিল এই দুই ডকাইতে আৰু তাৰ পিছত তেওঁলোকে পৰিকল্পনা কৰিছিল এই ডকাইত দুটাই পৰিকল্পনা কৰিছিল অসমত গুৱাহাটী মহানগৰীত উপস্থিত হৈছিল এই দুই ডকাইত অৱশ্যে আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে এই দুই ডকাইতক বিহাৰৰ পৰা আহিছিল বিহাৰৰ কুখ্যাত এইটো ডকাইতৰ গেং আৰু নিৰ্বাচনৰ প্ৰাক্ষণতেই গুৱাহাটীত ডকাইতিৰ পৰিকল্পনা কৰিছিল অৱশ্যে এই পৰিকল্পনা বিফল হ'ল কিয়নো আৰক্ষীৰ জালত পৰিছে এই দুই ডকাইত এখন ডাঙৰ জুৱেলাৰীত ডকাইতিৰ পৰিকল্পনা কৰিছিল ধৃত বিহাৰৰ বেগুচৰাইৰ বিকাশ কুমাৰ সিং আৰু মুৰাৰী কুমাৰ সিং দুইটাৰ বিৰুদ্ধে বিহাৰত কেইবাটাও অপৰাধৰ গোচৰ ৰুজু হৈ আছে বিশেষকৈ বেংক অলংকাৰৰ দোকানত সংঘটিত কৰিছিল ডকাইতি এই দুই ডকাইতে আৰু বিহাৰত এজন খেলুৱৈকো গুলিয়াই আহত কৰিছিল এই ডকাইত দুটাই দুগৰাকীকৈ বিহাৰৰ মোষ্ট ৱান্টেড ক্ৰিমিনেল তেওঁলোক ডকাইত হয় বাগলাৰ হয় তেওঁলোকে আহি কামাখ্যা ৰেলৱে ষ্টেচনৰ ওচৰত এঘৰ মানুহত বাহৰ পাতি থকা বুলি আমি খবৰ পাওঁ আৰু খবৰ পাই আমি তেওঁলোকৰ ইনফৰমেশ্যন উলিয়াই লওঁ ক'ত আছে কি কথা আৰু একৰ্ডিংলি আমাৰ জালুকবাৰী পুলিচ ষ্টেচনৰ এটা টিম লৈ মই নিজেই এই ঘটনাস্থলীত উপস্থিত হওঁ উপস্থিত হৈ তাৰ পৰা দুগৰাকীকৈ ড্ৰেডেড ক্ৰিমিনেল ডকাইত দুজনৰ নাম হৈছে বিকাশ কুমাৰ সিং বেগুচৰাই ডিষ্ট্ৰিক্টৰ আৰু এজন হৈছে মুৰাৰী কুমাৰ সিং এই দুইগৰাকীক আমি তাৰ পৰা আটক কৰিবলৈ সক্ষম হওঁ আৰু যেতিয়া আমি বিহাৰ পুলিচৰ লগত ইতিমধ্যে আমি কণ্টেক্ট কৰোঁ আৰু তাৰ পৰা আমি গম পাওঁ যে এই দুগৰাকী ব্যক্তিয়ে অসমত আহি ইতিমধ্যে যিবিলাক আমাৰ বেংক ডকাইতি হওক বা জুৱেলাৰী শ্বপত ডকাইতি হওক যিবিলাক ঘটনা ঘটি আছে ঠিক তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা লৈ তেওঁলোকে ইয়াত বাহৰ পাতি আছিলে আৰু তেওঁলোকে আহি ইয়াত গুৱাহাটীৰ যিকোনো জুৱেলাৰী শ্বপত তেওঁলোকে ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিলে আৰু বাকী যিসকল তেওঁলোকৰ গেং মেম্বাৰ্ছ আছে তেওঁলোকক এই দুই এদিনতে আনি তেওঁলোকে পৰিকল্পনাটো সফল কৰাৰ এটা যোজনা ইয়াতে চলাইছিল আৰু ইতিমধ্যে আমি এই দুগৰাকী তথ্য লৈ বিহাৰ পুলিচৰ লগত আমাৰ সম্পৰ্ক হৈছে যোগাযোগ হৈছে তেওঁলোকৰ লগত কথা পাতোতে গম পালো যে এই দুগৰাকী ব্যক্তি এই দুগৰাকী ক্ৰিমিনেল তেওঁলোকৰ বিহাৰ পুলিচৰ মোষ্ট ৱান্টেড ক্ৰিমিনেল হয় ইতিমধ্যে তেওঁলোকৰ এগেইনষ্টত মুফাছিল পুলিচ ষ্টেচনৰ 653/2023 এই কেছটো ৰেজিষ্টাৰ হৈ আছে দৰভংগা পুলিচ ষ্টেচন কেছ নাম্বাৰ 7226/26 এইটো কেছ ৰেজিষ্টাৰ হৈ আছে আৰু এটা তেওঁলোকৰ বাগুচৰাই টাউন পিএছৰ 160/260 নম্বৰ 260 এটা কেছ ৰেজিষ্টাৰ হৈ আছে আৰু এইকেইটা কেছ হৈছে তেওঁলোকে এটা এক্সিছ বেংক লুট কৰিছিলে তেওঁলোকে বিৰাট ডাঙৰ এটা জুৱেলাৰী শ্বপ লুট কৰিছিলে আৰু এগৰাকী ভলিবল প্লেয়াৰক তেওঁলোকে শ্বুট কৰিছিলে